নমস্কাৰ, মোৰ নাম উত্তম দেৱনাথ আৰু মই LS গড ফাৰ্ম নিউ তিনিচুকীয়াৰ পৰা কৈ আছোঁ। আজি এটা নতুন ভিডিঅ' বনাইছোঁ। ছাগলী মোক এটা চেল কৰিব লাগে। ছাগলী আজি আগতেতো আপোনাৰ অকল মেল চেল কৰি আছিলোঁ, এতিয়া ফিমেল। এইটো চব এটা মালৱা টপ কোৱালিটি ফিমেল। এইটো ছেকেণ্ড টাইম পোৱালি দিব। গাভিনী ক্ৰছটো হৈছে, আজি 1.5 মাহমান হৈছে। গাভনী ক'ব পাৰে এইটো। আৰু এইটো মাখি চিনা। এইটো হোৱাইট মাখি চিনা মালৱা, এইটো টপ কোৱালিটি হয়। এইটো গাভিনী হৈ আছে। এইটো যেতিয়া মই বাহিৰৰ পৰা আনিছিলোঁ তাত গাভিনী হৈ আহিছে। এইটো এটা চেল কৰিব লাগে। এই ফিমেলটো আপোনাৰ এইটো চেল কৰিব লাগে। আৰু এটা খাহী আছে, ইয়াৰ বয়স আপোনাৰ 9 মাহ। এইটো বহুত ধুনীয়া কোৱালিটি। এইটো কোটা হয়, এইটো খাহী ছাগলী। এইটো এটা চেল কৰিব লাগে। আৰু কেইটামান দেখাই আছোঁ ৰ'ব। এইটো এটা মেল মালৱা, এইটো টপ কোৱালিটি হয়। এইটো এটা চেল কৰিব লাগে। আৰু দুটা আছে, একদম টপ কোৱালিটি মোৰ ওচৰত চব চিলেক্টেড। এইটো এটা কোটা চক। এইটো কোটাৰ লগত আপোনাৰ ক্ৰছ হৈছে। মই ইয়াতে আপোনাৰ আনিছিলোঁ, তাৰ লগত ক্ৰছ হৈছে। আজি এইটো 2 মাহমান, 1.5 মাহ 2 মাহ হ'ব। এইটো 100% গাভিনী আছে। আৰু এইটো এটা মাখি চিনা। এইটো পোৱালি দিয়া মোৰ ইয়াতে 3.5 মাহমান হৈ আছে। এইটো এতিয়ালৈকে হিটত অহা নাই। একবাৰ আহিছিলে আপোনাৰ 1 মাহত, মই তেতিয়া ক্ৰছ কৰোৱা নাই। পোৱালি দিয়া 1 মাহত হিটত আহিছিলে, মই ক্ৰছ কৰা নাই। চব মোৰ ইয়াতে টপ কোৱালিটি আছে। এইটো মালৱা হয়, এইটো পিয়'ৰ কোটা হয়। এইটো পিয়'ৰ কোটা হয়। এইটো মালৱা হয়, এইটোও মালৱা হয়। 1টা 2টা 3টা 4টা, খাহীটো লৈ 5টা। আৰু এইটো মালৱা মেলটো হয়। এইটো লৈ 6টা মোৰ চেল কৰিব লগা আছে। কাৰোবাৰ যদি মালৱা টপ কোৱালিটিত আপোনাৰ লাগে তো মোৰ লগত আপোনাৰ যোগাযোগ কৰিব। ইয়াতে চব এইটো ৱাইডাৰ লগত ছেট আছে। এইটো মোৰ ঘৰতে এবাৰ পোৱালি দিছিলে, আৰু এবাৰ গাভিনী আছে। এইটো ফাৰ্ষ্ট টাইম পোৱালি দিব, এইটো ছেকেণ্ড টাইম পোৱালি দিব। ইয়াৰ পোৱালি এইটো পোৱালি দিছে মোৰ ইয়াতে এবাৰ। ইয়াৰ পোৱালি আপোনাৰ সেইটো এটা। ইয়াতে পোৱালিটো এতিয়া বিক্ৰী নকৰোঁ। এইটো ডাঙৰ হোৱাৰ পাছত ইয়াৰ পোৱালি এটা, এইটো এটা আৰু এটা। এইটো মই আপোনাক কেলৈ দেখাই আছোঁ, কোৱালিটি দেখাই আছোঁ, তাৰ পোৱালিৰ কোৱালিটি। এইটো আপোনাৰ এজন দাদা লখিমপুৰত বুকিং কৰি আছে। তো এইকেইটা ছাগলী মোৰ শ্বেয়াৰ কৰিব লগা আছে। কাৰোবাৰ যদি লাগে মালৱা পুহিবৰ কাৰণে, এইটো মোৰ লগত কণ্টেক্ট কৰিব। ঠিক আছে, মই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।